চৰকাৰখনে যদি তেওঁলোকৰ ৰেভিনিউ আহৰণৰ মূল বস্তু হিচাপে সুৰাক গ্ৰহণ কৰে তেতিয়াহ'লে সেইখন ৰাজ্যৰ কেতিয়াও ভৱিষ্যত নাথাকে। আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ পৰা GST আৰম্ভ কৰি দিলে, GST আৰম্ভ কৰি দিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিবিলাক টেক্সেশ্যন থাকে, ৰাজ্য চৰকাৰে যিবিলাক ৰাজহ আহৰণ কৰিবৰ কাৰণে যিবিলাক কৰৰ ব্যৱস্থা থাকে, সেই কৰবিলাক আমাৰ ৰাজ্য চৰকাৰৰ হাতৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুচি গ'ল। কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুচি যোৱাৰ কাৰণে আমাৰ অসমৰ ইনকাম, এতিয়া নিজা ইনকাম, নিজা ৰাজহ আয় বুলি যাক কয়, সেই নিজা ৰাজহ আয় এতিয়া সাংঘাতিক ধৰণে কম হৈ গৈছে। আমাৰ এতিয়া অসমৰ হাতত আছে কেৱল, আপোনালোকে সকলোৱে জানে যে এক্সাইজটো আছে, তাৰপিছত ফৰেষ্ট্ৰিটো আছে, ফৰেষ্ট্ৰিটো আছে। গতিকে এনেকুৱা 3টা বা 4টাহে কেৱল আমাৰ হাতত এতিয়া এই মুহূৰ্তত চ'ৰ্চ আছে। যিহেতু আমাৰ হাতত, ৰাজ্য চৰকাৰৰ হাতত কোনো চ'ৰ্চ নাই, আৰু দেখা গৈছে যে যোৱা সময়খিনিত, যোৱা 3টা বছৰত যদি আমি চাওঁ, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া যিটো কৰৰ অংশ, সেই কৰৰ অংশটো হয় পাবলৈ আমাৰ দেৰি হৈ যায়, নহ'লে কৰৰ অংশ সদায় আগতে যি ধৰণে পাই আছিলে সেইধৰণে পোৱা নাই। গতিকে এতিয়া ৰাজ্য চৰকাৰখন দেউলীয়া হৈ গৈছে। ৰাজ্য চৰকাৰখনে বাধ্য হৈ গৈছে যে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিব লাগিব, আৰু ৰাজহ সংগ্ৰহৰ কাৰণে যিহেতু তেওঁলোকৰ কোনো উৎস উলিয়াব পৰা নাই, গতিকে ৰাজ্য চৰকাৰে এতিয়া কেৱল আৰু কেৱল সুৰাৰ ওপৰতে গোটেই ৰাজহ সংগ্ৰহৰ গোটেই দায়িত্ব অৰ্পণ কৰাৰ ফলস্বৰূপে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে ৰাজ্য চৰকাৰে প্ৰত্যেকখন মদৰ দোকানক নিৰ্দেশ দিবলগীয়া হৈছে যে তোমালোকে বিক্ৰী বঢ়োৱা। পৃথিৱীৰ চাগে কোনো এখন দেশ নাই, যিখন দেশত, পৃথিৱীৰ কোনো এখন হয়তো ৰাজ্য নাই, যিখন ৰাজ্যত এখন চৰকাৰে নিজৰ প্ৰজাসকলক বেছিকৈ মদ খাবৰ কাৰণে ইনচিষ্ট কৰে। বেছিকৈ মদ খাব লাগে, বেছিকৈ মদ খালেহে কেৱল ৰাজহ আহিব, আৰু ৰাজহ আহিলেহে কেৱল চৰকাৰখন চলাব পাৰিব। ইয়াৰ ওপৰত যদি সঁচাকৈ এখন চৰকাৰ চলি থাকে, তেতিয়াহ'লে জানিব লাগিব যে সেই চৰকাৰখনৰ কোনো ভৱিষ্যত নাই, আৰু সেই চৰকাৰখনৰ অধীনত থকা ৰাইজৰ কোনো ভৱিষ্যত নাই। দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে আমি এই সময়খিনিত দেখিবলৈ পাইছোঁ যে চৰকাৰখন দ্বিতীয়তে আটাইতকৈ বেছি ডিপেণ্ডেণ্ট হৈ পৰিছে সম্পূৰ্ণৰূপে ঋণৰ ওপৰত। যিহেতু প্ৰত্যেক মাহতে কেইবা হাজাৰ কোটি টকা, যোৱা বছৰটো তেওঁলোকে 25,000 কোটি টকাৰ ধাৰ লোৱাৰ সিদ্ধান্ত লৈছিলে, কিন্তু তাতকৈ বেছি লৈ ল'লে। এই বছৰটোত তেওঁলোকৰ ধাৰ লোৱাৰ কমপ্লিট পৰিকল্পনা আছে 29,000 কোটি টকা। 29,000 কোটি টকাতকৈ চাগে বেছিকৈ লৈ ল'ব। গতিকে মাহে প্ৰতি আপোনাৰ অতি কমেও 2,500 কোটি টকামান ধাৰ তেওঁলোকে ল'ব। এমাহত 2,500 কোটি টকাৰ তেওঁলোকে ধাৰ ল'ব। 2,500 কোটি টকাৰ ধাৰ যেতিয়া ল'ব, নিশ্চিতভাৱে সেই চৰকাৰখন এখন দেউলীয়া চৰকাৰৰ বাহিৰে আন একো হ'ব নোৱাৰে। গতিকে আজিৰ দিনটোত দেখা গৈছে যে এহাতেদি তেওঁলোকে কেৱল ঋণ আৰু আনহাতেদি ৰাজহৰ কাৰণে কেৱল তেওঁলোকে মদ আবকাৰী শুল্ক বৃদ্ধিৰ কাৰণে ব্যৱস্থা ল'বলগীয়া হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এখন চৰকাৰৰ কাৰণে এইটো এটা লাজ লগা ঘটনা। এখন চৰকাৰৰ আচলতে প্ৰকৃত চৰিত্ৰ বুজি পাবৰ কাৰণে এই দুটা ঘটনা চালেই আমি বুজি পাব পাৰোঁ। মুখ্যমন্ত্ৰী হিচাপে, বিত্তমন্ত্ৰী হিচাপে তেওঁলোকে যে ৰাজহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, প্ৰকৃত অৰ্থত ৰাজ্যখনৰ কাৰণে ৰাজহ সংগ্ৰহ কৰিব তেওঁলোকে পৰা নাই, সেই কথাটো স্পষ্ট হৈছে। আৰু সেইকাৰণে বাধ্যত পৰি এতিয়া অসমৰ মানুহক মদ খুৱাই তেওঁলোকে ধন ঘটিবৰ কাৰণে ব্যৱস্থা ল'ব কৰিছে।